কিয় নোৱাৰিছে আপোনালোকে কিয় ব্যৰ্থ পবিত্ৰ চাংমাৰ লগত আপোনালোকৰ কি অংশ আছে ছাত্ৰ ছাত্ৰীসকলৰ জীৱনক হেতালি খেলা বন্ধ কৰক শিক্ষা বিভাগ শিক্ষা কেন্দ্ৰত BEO অফিচত আহি বিভিন্ন ধৰণৰ অভিযোগসমূহ দাঙি ধৰিছে তেখেতক ইয়াৰ পৰা স্থানান্তৰিত কৰিব লাগে বুলি কৈছে কিন্তু ইয়াৰ কাকপথাৰ খণ্ড প্ৰাথমিক শিক্ষা বিভাগে কোনো ধৰণৰ কাৰ্যসূচী হাতত তুলি লোৱা নাই ইয়াক লৈ আমি খুব দুখিত আসলতে আমি আজি স্মাৰক পত্ৰ দিছো তিনিটা দাবী জনাইছো তেখেতক প্ৰধান শিক্ষকজনক ইয়াৰ পৰা স্থানান্তৰিত কৰি অন্য এজন প্ৰধান শিক্ষকক ইয়াতে নিয়োজিত কৰা আৰু দুই নম্বৰতে বিদ্যালয়ৰ আবণ্টিত পুঁজি নামত যি তেখেতে আত্মসাৎ কৰিছে আৰু পৰিচালনা সমিতিক আবণ্টিত পুঁজিৰ ওপৰত কোনো ধৰণৰ হিচাপ নিকাচ নিদিয়ে ইয়াৰ ওপৰত হিচাপ নিকাচ দিবলৈ আমি দাবী জনাইছো ইয়াৰ পিছতে বিদ্যালয়ৰ বিভিন্ন সমস্যাৰ ওপৰত তেখেতে বিভিন্ন সমস্যাৰ ওপৰত পৰিচালনা কমিটিয়ে সভা অনুষ্ঠিত কৰে সেই সভাসমূহত কোনো ধৰণৰ তেখেতৰ উপস্থিতি দেখিবলৈ পোৱা নাযায় বিভিন্ন ধৰণৰ অভাৱ অভিযোগ আছে গতিকে আমি ছাত্ৰ মুক্তি হিচাপে আৰু গাঁৱৰ ৰাইজ পৰিচালনা কমিটি অভিভাৱক সকলোৱে আহিছো ইয়াতে BEO অফিচত কৈছো যে যদি আমাক 3 দিন সময়সীমা দিছো আজি শনিবাৰ সোমবাৰৰ ভিতৰত যদি আমাৰ এই দাবী কেইটাৰ ওপৰত একো ধৰণৰ আমি নাপাওঁ একো ধৰণৰ যদি জবাব নাপাওঁ তেতিয়া কিন্তু আমি এই কাকপথাৰ প্ৰাথমিক শিক্ষা কেন্দ্ৰত কিন্তু তলা লগোৱাৰ কাৰ্যসূচী হাতত তুলি ল'ম বুলি আমি কথা দিলো কিয় নোৱাৰিছে আপোনালোকে কিয় ব্যৰ্থ পবিত্ৰ চাংমাৰ লগত আপোনালোকৰ কি অংশ আছে ছাত্ৰ ছাত্ৰীসকলৰ জীৱনক হেতালি খেলা বন্ধ কৰক শিক্ষা বিভাগ শিক্ষা কেন্দ্ৰত BEO অফিচত আহি বিভিন্ন ধৰণৰ অভিযোগসমূহ দাঙি ধৰিছে তেখেতক ইয়াৰ পৰা স্থানান্তৰিত কৰিব লাগে বুলি কৈছে কিন্তু ইয়াৰ কাকপথাৰ খণ্ড প্ৰাথমিক শিক্ষা বিভাগে কোনো ধৰণৰ কাৰ্যসূচী হাতত তুলি লোৱা নাই ইয়াক লৈ আমি খুব দুখিত আসলতে আমি আজি স্মাৰক পত্ৰ দিছো তিনিটা দাবী জনাইছো তেখেতক প্ৰধান শিক্ষকজনক ইয়াৰ পৰা স্থানান্তৰিত কৰি অন্য এজন প্ৰধান শিক্ষকক ইয়াতে নিয়োজিত কৰা আৰু দুই নম্বৰতে বিদ্যালয়ৰ আবণ্টিত পুঁজি নামত যি তেখেতে আত্মসাৎ কৰিছে আৰু পৰিচালনা সমিতিক আবণ্টিত পুঁজিৰ ওপৰত কোনো ধৰণৰ হিচাপ নিকাচ নিদিয়ে ইয়াৰ ওপৰত হিচাপ নিকাচ দিবলৈ আমি দাবী জনাইছো ইয়াৰ পিছতে বিদ্যালয়ৰ বিভিন্ন সমস্যাৰ ওপৰত তেখেতে বিভিন্ন সমস্যাৰ ওপৰত পৰিচালনা কমিটিয়ে সভা অনুষ্ঠিত কৰে সেই সভাসমূহত কোনো ধৰণৰ তেখেতৰ উপস্থিতি দেখিবলৈ পোৱা নাযায় বিভিন্ন ধৰণৰ অভাৱ অভিযোগ আছে গতিকে আমি ছাত্ৰ মুক্তি হিচাপে আৰু গাঁৱৰ ৰাইজ পৰিচালনা কমিটি অভিভাৱক সকলোৱে আহিছো ইয়াতে BEO অফিচত কৈছো যে যদি আমাক 3 দিন সময়সীমা দিছো আজি শনিবাৰ সোমবাৰৰ ভিতৰত যদি আমাৰ এই দাবী কেইটাৰ ওপৰত একো ধৰণৰ আমি নাপাওঁ একো ধৰণৰ যদি জবাব নাপাওঁ তেতিয়া কিন্তু আমি এই কাকপথাৰ প্ৰাথমিক শিক্ষা কেন্দ্ৰত কিন্তু তলা লগোৱাৰ কাৰ্যসূচী হাতত তুলি ল'ম বুলি আমি কথা দিলো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত